বৈঠক এই বৈঠকত মই অকমান এই আৰম্ভণিতে ভগৱানৰ নাম লৈ আৰম্ভণি কৰি দিছো তোমালোকে বাকিখিনি আলোচনা কৰিবা এতিয়া মই গাইছো শুনিবা হে কৃষ্ণ ধনন জয় সখা বিষ্ণু কুল শ্ৰেষ্ঠ দুষ্ট ৰজা বংশৰ দহন অনন্ত বীৰ্য গোবিন্দ গোবিপ্ৰদেৱ দুখ হাৰি যোগেশ্বৰ সমস্তৰ গুৰু নমো ভগৱন্ত তজুপ দয়ৰবিন্দ ৰাম নমো ভগৱন্ত তজুপ দয়ৰবিন্দ তাৰ মানে এই মই ভাঙনি কৰি দিছো অৰ্জুনে বান্ধৱ কৃষ্ণক এইদৰে কৈছে যে হে কৃষ্ণ ধনঞ্জয় সখী তুমি এই বিষ্ণুকুলৰ শ্ৰেষ্ঠ দুষ্ট ৰজা অৰ্থাৎ তোমাক দুষ্ট ৰজা বুলি কৈছে এই কাৰণে যে তুমি তোমাৰ বংশকো দহন কৰি অৰ্থাৎ নাশ কৰি তোমাৰ অনন্ত বীৰ্য অনন্ত শক্তিৰে তুমি সৃষ্টি ৰক্ষা কৰি আছা হে গোবিন্দ তুমি গৰু ব্ৰাহ্মণ আৰু দেৱতাসকলৰো দুখ হৰণ কৰি এই সৃষ্টি ধৰি আছা তুমি সকলোৰে দুখ হাৰি যোগেশ্বৰ সকলোৰে গুৰু গতিকে হে ভগৱন্ত মহাযোগী কৃষ্ণ তোমাৰ পাদ পংকজত আমি নমস্কাৰ কৰো বুজি পাইছানে এইখিনি পাইছা গতিকে এইখিনি মই নমস্কাৰ কৰিছো আৰম্ভৰ আগতে এতিয়া মই আৰু দুটা গাই দিম ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া হস জামাছে আশয় খুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন জীউক নাথ জগাই ৰাম আমি অচেতন দিউক নাথ জগাই আচ্ছা এইটোৰ অৰ্থ ভাঙনি কৰিছো যে ব্ৰহ্মা আদি কৰি এই সৃষ্টিত যত জীৱ প্ৰাণী আছে সকলো এই মায়াময় সংসাৰত মায়া সজ্জাত অৰ্থাৎ মায়া মোহত আচ্ছন্ন হৈ আমি টোপনি মাৰি অৰ্থাৎ ঘুমটি যাই আছো হে কৃষ্ণ ভগৱান তুমি যে সদায় চৈতন্যময় সনাতন তুমি সদায় জাগ্ৰত হৈ থাকা তুমি সদায় চেতনা লাভ কৰিয়ে থাকা সদায় তুমি জাগি থাকা কিন্তু আমি সদায় অচেতন হৈ পৰি আছো একো নাজানো আমাৰ টোপনি যাই আছো হে প্ৰভু তুমি আমাক জগাই দিয়া কাৰণ আমি এই মায়া মোহৰ সংসাৰখনতে আবদ্ধ হৈ তাতে মজি অচেতন হৈ পৰি আছো হে প্ৰভু তুমি আমাৰ চকু খুলি দিয়া অথবা জগাই দিয়া আমি অতি অন্ধ হৈ আছো এই ২ নম্বৰ শুনিছানে আচ্ছা আৰু এইটো গান ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে জীৱ আছে পৰি
কালহৰ পেদংশী হৰাইল চেতনতাৰ মুখৰূপত বাক্যামৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও আমাক উদ্ধাৰ ৰাম দয়াময় কৃষ্ণ কৰিও আমাক উদ্ধাৰ অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল আমি ক্ষুদ্ৰ ক্ষুদ্ৰ বহুত আশা আকাংক্ষা কৰি সকলো অৰ্থাৎ জীৱবোৰে এই পৃথিৱী তথা সংসাৰৰূপী নাদ অৰ্থাৎ কুঁৱাত পৰি কালৰূপী অৰ্থাৎ সময়ৰূপী সৰ্পৰ দংশনত অৰ্থাৎ কাল সৰ্পৰ দংশনত চেতনা হেৰাই পৰি আছো এই পৃথিৱীত গতিকে তুমি তোমাৰ মুখ্য তথা মুক্তিস্বৰূপ তুমি যে আমাক মুক্তি দিয়া সেই যে অমৃতবাণী কৃপা কৰি সদায় আমাৰ গাত বৰ্ষণ কৰি থাকা বৰ্ষণ কৰি আছা সদায় গতিকে সেই অমৃতবাণীৰে তুমি আমাৰ গাত সিঁচিয়া মানে সিঁচা আমাৰ গাত সিঁচি দি আমাক জগাই তুলি হে দয়াময় কৃষ্ণ এই ভৱকূপৰ পৰা আমাক উদ্ধাৰ কৰা অৰ্থাৎ পৃথিৱীৰ এই মায়ামোহে ভৰা বিপদ বিঘিনি ভৰা পৃথিৱীৰ পৰা আমাক এই কাল ভৱকূপৰ পৰা ৰক্ষা কৰা বুজি